Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে বা ক্লাছ 12ত আছে তো বহুতৰ তেনেকৈ মেছেজ আহি থাকে যে আমি এতিয়া ছাবজেক্ট চেঞ্জ কৰিব পাৰিম নে ইনষ্টিটিউট চেঞ্জ কৰিব পাৰিম নে তো ইয়াতে আছে এটা নটিফিকেশ্যন আমাৰ আসাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা অহা তো এইখনত গোটেইখিনি ডিটেইলছত লিখা আছে কি লিখা আছে কিদৰে কৰিব লাগিব লিখা আছে আমি ডিছকাছ কৰোঁ আহা তো ইয়াতে চোৱা ওপৰ যোনটো দিছে কেণ্ডিডেট হেজ টু এপ্লাই ফৰ চেঞ্জ ছাবজেক্ট ষ্ট্ৰীম class 12 and change of institution in the prescribed format provided by ASSEB. তো এটা prescribed format আছে হেতু তোমালোকৰ হয়তো স্কুল বা কলেজত পাই যাবা আৰু and submit the same the principal of the institution along with তো সেই ফৰ্মখনটো সাবমিট কৰিব লাগিবই লগতে আৰু কিছুমান বস্তু সাবমিট কৰিব লাগিব এই নম্বৰ অপচনত চোৱা কি দিছে the request of the student for change of subject stream institution তো তোমালোকে এখন ৰিকুৱেষ্ট মানে লেটাৰ এখন দিব লাগিব এপ্লিকেশ্যন এখন দিব লাগিব যে তুমি ইনষ্টিটিউট বা ছাবজেক্ট বা ষ্ট্ৰীম চেঞ্জ কৰিব বিচাৰা তো ইয়াতে এখন এপ্লিকেশ্যন দিব লাগিব তাৰপিছতে লিখা আছে বি নম্বৰত চোৱা মাৰ্কশ্বিট অফ HS ফাৰ্ষ্ট ইয়াৰ দ্য প্ৰিভিয়াছ ক্লাছ ইফ দ্য স্কুল ইজ দ্য ছেইম যদি স্কুলখন ছেইম হয় তেতিয়াহ'লে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ যোনখন ক্লাছ 11ৰ মাৰ্কশ্বিট আছে সেইখন তোমালোকে ছাবমিট কৰিব লাগিব মানে জেৰক্স কপিখন আৰু নেক্সট আছে মাৰ্কশ্বিট অফ HS ফাৰ্ষ্ট ইয়াৰ ট্ৰান্সফাৰ চাৰ্টিফিকেট from the previous year school if the school has changed for being changed এটা তোমালকে যদি ইনষ্টিটিউট চেঞ্জ কৰা সাবজেক্ট চেঞ্জ কৰা ক্ষেত্ৰত হেতু নহয় যদি তোমালকে ইনষ্টিটিউট বা স্কুলখন চেঞ্জ কৰিব বিচাৰা তেন্তে তোমালকে কি কৰিব লাগিব জুৱা স্কুলখনৰ মানে যোনটো লাষ্ট স্কুল পঢ়িছিলা তাৰে এখন ট্ৰান্সফাৰ সাৰ্টিফিকেট দিব লাগিব নতুন স্কুলখনৰ প্ৰিন্সিপালক তোমালকে ট্ৰান্সফাৰ সাৰ্টিফিকেটখন দিব লাগিব C number is a mark sheet of HS first year transfer certificate from the previous school if the school has been changed for or being changed. তো হেতু কথাই কৈছে যে হেখিনি দিব লাগিব ট্ৰান্সফাৰ সাৰ্টিফিকেট আৰু HS ফাৰ্ষ্ট ইয়াৰ মানে সাৰ্টিফিকেট মাৰ্কশ্বিটখন দেখাব লাগিব তাৰপিছত মেডিকেল সাৰ্টিফিকেট ফ্ৰম গভৰ্ণমেণ্ট হস্পিটেল ইন কেছ অফ মেডিকেল গ্ৰাউণ্ড তো মেডিকেল গ্ৰাউণ্ডত যদি তোমালোকে ধৰা সাবজেক্ট বা ষ্ট্ৰীম বা কিবা স্কুলখন চেঞ্জ কৰিব বিচাৰিছা তেন্তে তোমালোকৰ মেডিকেল যোনটো তোমাৰ চাৰ্টিফিকেট হয় মেডিকেল গ্ৰাউণ্ডৰ মানে মেডিকেল সাৰ্টিফিকেট দিয়ে ন তো সেইখিনি তোমালোকে সাবমিট কৰিব লাগিব আৰু ই নম্বৰ দিছে ৰিলেভেণ্ট ডকুমেণ্ট ছাপৰ্টিং দ্য ৰিজন আদাৰ দেন A and D তো এই নম্বৰ কি ৰিকুৱেষ্ট দিছে যে তোমালোকৰ যদি এইবিলাক গ্ৰাউণ্ডৰ নহয় লাইক মেডিকেল চাৰ্টিফিকেশ্যনৰ কাৰণে নহয় মানে মেডিকেলৰ কাৰণে নহয় বা তোমালোকে যদি বেলেগ কিবা চেঞ্জ কৰিব বিচাৰা তেন্তে তোমালোকে সেইটো স্পেচিফিক মানে ডকুমেণ্ট ছাপৰ্টিং ডকুমেণ্ট ইয়াত তোমালোকৰ লগত জমা দিব লাগিব তো চিম্পলিকে ক'লে তোমালোকে যদি ধৰা ছাবজেক্ট ষ্ট্ৰীম বা ইনষ্টিটিউট চেঞ্জ কৰিব বিচাৰা ছাবজেক্ট চেঞ্জ আৰু ষ্ট্ৰীম চেঞ্জৰ ক্ষেত্ৰত তোমালোকে যদি একেখন স্কুলতে চেঞ্জ কৰিব বিচাৰা তেন্তে তোমালোকে কি কৰিব লাগিব HS ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশ্বিটখন জমা দিব লাগিব জেৰক্স কপি আৰু যিহেতু তোমালোকৰ অতি সোনকালে ফাৰ্ষ্ট ইয়াৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব সেইখন জমা দিলেই হ'ল আৰু লগতে এপ্লিকেশ্যনখন দিব লাগিব আৰু এপ্লিকেশ্যন আৰু এইখন দিয়াৰ পিছত যদি তোমালোকক কয় যে বোলে আৰু এখন ফৰ্মেট আছে আমাৰ তাত সেই এপ্লিকেশ্যনখন ফিল কৰিব লাগিব তেতিয়া ফিল কৰিবা নহ'লে প্ৰিন্সিপালৰ লগত ডাইৰেক্ট কথা পাতিলেই হ'ল যে এই দুখন দিলে হ'ব নে নাই তো এইখিনি কথা এতিয়া আহিছে ডেট ইয়াত চোৱা ৰাইট ছাইডে চোৱা আপ টু 15 জুলাই অফ দ্য একাডেমিক ছেশ্যন তো 15 জুলাইলৈকে টাইম আছে বেছি দিন আৰু নাই 15 জুলাইলৈকে এইটো টাইম আছে তোমালোকে ছাবমিশ্যন কৰাৰ কিন্তু তাৰপিছত আৰু নোৱাৰিবা তো যদিহে তোমালোকে ভাবিছা যে মই এতিয়া চেঞ্জ কৰিম তেন্তে 15 জুলাই আগত কৰিব লাগিব আৰু মই ইফালে ছাজেষ্ট কৰিম যে তোমালোকে পাৰিলে এতিয়া চেঞ্জ কৰি লাভ নাই কিহৰ কাৰণে তুমি এতিয়া চেঞ্জ কৰালৈকে তোমালোকে আকৌ নতুন ষ্ট্ৰীম ল'বা ষ্ট্ৰীমটো চেঞ্জ কৰিব নালাগে বা স্কুল চেঞ্জ কৰাৰ ক্ষেত্ৰত আকৌ নতুন স্কুলত যাবা আকৌ তাতে বহুত মানে আকৌ এডজাষ্ট হ'বলৈ টাইম লাগিব তো বহুত দিগদাৰ আহি পৰে ছাবজেক্ট ক্ষেত্ৰত যদি বেছি টান পাইছা কিবা ছাবজেক্ট সেইটো বাৰু চেঞ্জ কৰিব পাৰা কিন্তু ষ্ট্ৰীম আৰু স্কুলৰ ক্ষেত্ৰত কিন্তু অলপ মানে সাৱধান হ'বা তো এইখিনি আছিলে তো তোমালোকে যদি আমাৰ লাষ্ট ইয়াৰ হৈ যোৱা ক্লাছ 12ৰ টেষ্টৰখিনি পাব বিচাৰা তেন্তে আমাৰ এপত যাবা গৈ পেলাই ক্লাছ ছেকশ্যনত যাবা তাত গৈ পেলাই তোমালোকে যোনটো নোটছ ছেকশ্যন আছে তাত যাবা তাতে তোমালোকে দেখিবা ষ্ট্ৰীম ৱাইজ যাতে ভাগোৱা হৈ আছে তাতে তোমালোকে গৈ পেলাই PDF ডাউনলোড কৰি ল'ব পাৰিবা আৰু মই ডেছক্ৰিপশ্যনত মই এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'তে শিকিলোঁ কিপ ৱাচিং লাৰ্ণ